ক্লাছ 9 ছাত্ৰছাত্ৰীসকল নমস্কাৰ। তোমালোকক মই জেনেৰেল সায়েন্সৰ কিছুমান দৰকাৰী এমচিকিউ বুজাই দি আহিছোঁ। চোৱা এই কুৱেশ্যনটো তলত দিয়াবোৰৰ পৰা দ্ৰৱ বাছনি কৰা। চোৱা আমাক ইয়াতে 4টা অপশ্যন দিয়া আছে। অপশ্যন এত আছে মাটি, বিত আছে কয়লা, চিত আছে ছদা পানী, ডিত আছে বায়ু। ইয়াৰ পৰা আমি দ্ৰৱ কোনটো বাছি উলিয়াব লাগে। চাবা প্ৰথম তুমি দ্ৰৱ কাক বোলে জানিব লাগিব। দ্ৰৱ দুই বা ততোধিক পদাৰ্থৰ সমহট্ট মিশ্ৰণক দ্ৰৱ বোলে। যেনে চেনিৰ পানী, ছদা পানী। চেনিৰ পানী মানে হ'ল তুমি যেতিয়া চেনি পানীত গুলিবা আৰু চেনিখিনি যেতিয়া সম্পূৰ্ণ গলি যাব তেতিয়া চেনিখিনি পানীত সম্পূৰ্ণ মিলি যাব আৰু তেতিয়া তুমি চেনিখিনি দ্ৰৱটোত সকলো অংশতে সমানভাৱে বিস্তৃত হ'ব আৰু তেতিয়া সেইটো আমি কম সমহট্ট মিশ্ৰণ। আৰু চেনিৰ পানীখিনিৰ সোৱাদ সকলো অংশতে সমান হ'ব, তেতিয়া সেইটো আমাৰ দ্ৰৱটো হ'ব আমাৰ সমহট্ট মিশ্ৰণ আৰু তেতিয়া আমি সেইটো কম সমহট্ট মিশ্ৰণৰ এটা দ্ৰৱ। নেক্সট চাবা মিশ্ৰ দুই বা ততোধিক পদাৰ্থ মিহলি হৈ থাকিলে তাক আমি মিশ্ৰ বুলি কম বা তাক মিশ্ৰ বোলে। যেনে বায়ু, মাটি। বায়ুত তোমাৰ কি আছে? বিভিন্ন পদাৰ্থ মিহলি হৈছে, গতিকে বায়ুটো এটা মিশ্ৰ বা মিশ্ৰণ। তেনেকৈ মাটি মিশ্ৰ। হ'লা বুজি? এতিয়া তুমি উত্তৰটো পালাই বিচাৰি। চোৱা অপশ্যন এত আছে মাটি। মাটিটো এটা কি হ'ব? মিশ্ৰ। বিত আছে কয়লা। কয়লাটো এটা মিশ্ৰ পদাৰ্থ। অপশ্যন চি ছদা পানী। এইটো হ'ব কাৰ্বন ডাই অক্সাইডৰ আমি এই পানীত চাপ প্ৰয়োগ কৰি প্ৰস্তুত কৰা এটা দ্ৰৱ। গতিকে এইটো এটা আমাৰ হ'ব সমহট্ট মিশ্ৰণ আৰু সমহট্ট মিশ্ৰণ হ'লে এইটো আমি পাম দ্ৰৱ। এই ছদা পানীটো হ'ব দ্ৰৱ। তাৰপিছত বায়ুটো হ'ব মিশ্ৰ। উত্তৰটো পালাই আমাৰ ছদা পানীটো হ'ব দ্ৰৱ। এইটো এটা সমহট্ট মিশ্ৰণ। পালা বুজি?